নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। নকল ইয়াত ৰুম হ'ব দুটা, কিন্তু যেটো মাজত আছে এটো মাজত 5 ফুটি পাৰ্টিশন এটা থাকিব। এই পাৰ্টিশনৰ ভিতৰত মানে মেইন পোৱালিৰ কাৰণে কি হয়, যেতিয়া পোৱালিখিনি দানা ধৰে তেতিয়া দানা দিয়াত অসুবিধা হয়, যেটো ডাঙৰ মাহাৰি আছে মাহাৰিয়ে খাই পেলায়। তাৰ কাৰণে ইয়াত ৰুমৰ গেট আছে দুটা, এইটো এটা ৰুম হ'ব, এইটো এটা ৰুম হ'ব, আৰু মাজতটোৰ কোনো মানে বাহিৰত দৰজা ৰাখা নাই। এইটো ভিতৰত থাকিব অনলি দানাৰ কাৰণে, বা পোৱালি 4 দিনমান ব্ৰুডিং কৰিব লাগে। এই 4 দিনমান গাহৰি পোৱালি কিন্তু ব্ৰুডিং কৰিব লাগে। 4 দিনমান ব্ৰুডিং কৰিলে ভাল, পোৱালিৰ বহুত গ্ৰোথটো সোনকালে হৈ যায়, ঠাণ্ডাত কষ্ট নাপায়। আৰু মোৰ এটাই ভুল হৈছে, মই ইয়াত মানে যিখিনি এইবাৰ যোৱাকালি ভিডিঅ' এটা দিছিলোঁ বোলে 16টা পোৱালি হৈছিল, কিন্তু পোৱালি হৈছিল 17টা। ৰাতি আৰু এটা হৈছিল প্ৰায় 24 ঘণ্টা পিছত। কিন্তু ইয়াত ব্ৰুডিঙৰ ব্যৱস্থা নাই। মানে কথাটো হৈছে ব্ৰুডিঙৰ কাৰণে বেলেগকৈ ৰুম লাগে। সৰু এটা ৰুম হ'লে হৈ যায়, বা চাৰিওফালে পাৰ্টিশন দিব পাৰি, লাইট এটা দি মানে ৰাখিব লাগে। এটাই ভুল হৈছে, 17টা পোৱালি যি হৈছিল 24 ঘণ্টাৰ পিছত আৰু এটা হৈছিল, বহুত ডাঙৰ হৈছিল পোৱালিটো, বহুত মানে ইয়াত যেনেকুৱা ডাঙৰ চাইজ আছে তেনেকুৱা ডাঙৰ হৈছিল। কিন্তু পোৱালিখিনি ব্ৰুডিং কৰিলে পোৱালিৰ মৰ্টেলিটি নহয়। তাতে ৰাখি 1 ঘণ্টা 1.5 ঘণ্টা মূৰে মূৰে পোৱালিখিনি এৰি দি মাকৰ গাখীৰ খুৱাব লাগে, তেতিয়াহ'লে পোৱালিখিনি মানে বেয়া নহয়। মোৰ লগত যিকেইটা গাহৰি আছে আৰু মানে 17টা 18টা 19টাকৈ পোৱালি হয়, কিন্তু নিপুল থাকে 15টা 14টা, ইয়াৰ 14টা আছে। কিন্তু যোৱাকালিও আৰু 3টা পোৱালি মৰিল ইয়াৰ পৰা। অলপ সময় দিব পৰা নাছিলোঁ, ৰাতি আহি চাওঁ এটা ভৰিৰ তলত পৰি মানে ঘাৰটো ভাঙি গৈছে, আৰু এটা মানে তলত পৰি চেপ্টা হৈ গৈছে। আৰু যিহেতু এটা সৰু পোৱালি আছিল, সৰু পোৱালিটো ঠাণ্ডাৰ কাৰণে কিহৰ কাৰণে এনেই মানে মৰ্টেলিটি হৈ গৈছে। লাষ্টত বা কোনটো হৈছিল এইটো গম পোৱা নাছিলোঁ, সৰু পোৱালি এটা হৈছিল নেকি, সেইটো হয়তো মৰিছে। ব্ৰুডিং কৰিব লাগে, সেইকাৰণে ইয়াত মাজত আমি ব্ৰুডিং ৰুমটো বনাইছোঁ। যেতিয়া পোৱালি হ'লে ইয়াত আমি মাজত ব্ৰুডিং কৰিম। 3 দিন 4 দিন ইয়াত ব্ৰুডিং কৰিম, আৰু 2 ঘণ্টা মূৰে মূৰে আমি লগত থাকি পোৱালি বেছিকৈ হ'লে মানে গাখীৰ খুৱাব লাগিব। তাৰপিছত মানে আৰু যেতিয়া গাহৰি পোৱালিখিনি ফিডত আহি যায়, তেতিয়া আমি এইটো ৰুমৰ ভিতৰত ফিড দিব পাৰিম, তেতিয়া মাকে আৰু সেই ফিডখিনি খাব নোৱাৰিব। এনেকুৱা গাহৰিৰ কাৰণে ৰুম বনাব লাগে। একচুৱেলি 9x14, 13x14 বা 10x14 বনাব পাৰে, বা কিছুমানে 8x14 বনালে অলপ সৰু হয়, কিন্তু 9x14 বনালে ভাল। কিন্তু আমাৰ এইটো 9x13কে হ'ব, কিন্তু 9x13 আমি কমপ্লিট ৰখা নাই মাজতে, সেইকাৰণে ইফালৰ পৰা 2.5 ফুট, ইফালৰ পৰা 2.5 ফুট, প্ৰায় 5 ফুট ইয়াত মাজতে মানে ব্ৰুডিঙৰ কাৰণে। তেতিয়াও ভাল হ'ব। পোৱালি যেতিয়া দানা ধৰিব তেতিয়া এইটো ৰুমত দানা দিব পাৰিম, দানা খুৱাব পাৰিব। আৰু পোৱালি হ'লে মানে মাকজনী থাকিব ইফালে, আৰু পোৱালি ইয়াত আমি ব্ৰুডিং কৰিব পাৰিম বহুত ধুনীয়াকৈ, মানে অত্যাচাৰ নহয়। আমিও শান্তিত থাকিব পাৰিম যে পোৱালিখিনি তলত থাকি মৰিব নেকি। আমাৰো এটা টেনশ্যন থাকে ৰাতি যে তলত পৰি পোৱালিকেইটা মৰিব নেকি। এনেকুৱা চিষ্টেম কৰিলে পোৱালি নমৰে, সেইকাৰণে ভাবিছোঁ ইয়াত মাজতে পাৰ্টিশন দি দিওঁ। যিহেতু মোৰ 4টা পোৱালি মৰ্টেলিটি হৈ গ'ল, আৰু 2টা এটা যাব নেকি তাৰো ঠিক নাই, কিন্তু হিচাপত যাব নালাগে। কিন্তু আমি যদি এনেকুৱা বেলেগকৈ ৰাখি থ'লে হয় তেতিয়া মৰ্টেলিটি নহয়। 2 ঘণ্টা মূৰে মূৰে আহি পোৱালিখিনি এৰি দিম, যিকেইটা সৰু থাকে আগতে এৰি দিলে সেইকেইটা গাখীৰ খাব, তাৰপিছত ডাঙৰখিনি এৰি দিম, তেতিয়া কোনো ধৰণৰ সমস্যা নহয়। মই বহুকেইটা ফাৰ্মক ফোন কৰিছিলোঁ, সুধিলোঁ, তাৰপিছত ফাৰ্মাৰসকলে ক'লে আপুনি এনেকুৱা কৰক, এনেকুৱা কৰিলে কোনো ধৰণৰ অসুবিধা নহয়। এইটো আমাৰ সৰু ফাৰ্ম আৰম্ভহে কৰিছোঁ, বহুত ডাঙৰ ডাঙৰ ফাৰ্মাৰ আছে, অলপ চিনাকি আছে, সুধিছোঁ কেনেকৈ কৰিলে বেছি ভাল, তেওঁলোকে জনাই দিছে, সেইকাৰণে তেনেকৈ ৰাখিম। ইয়াত খাই ৰখা আছে 5টা, এইবিলাক ৰাণী জাতৰ হয়, ৰাণী আৰু ঘুংৰু ক্ৰছ হয়। আৰু এইবিলাক ফিমেল ৰখা আছে 3জনী, এইটো ডাঙৰ ফিমেল, আৰু বাকী ফিমেল বাহিৰত। আমাৰ কি হয়, কমপ্লিট গাহৰি বাহিৰতে থাকে। যেতিয়া পোৱালি দিয়াৰ সময় হয় তেতিয়া 2 দিন আগত আমি গঁৰালত সোমাই দিওঁ। এই 2টা ৰুম বনাইছিলোঁ, এতিয়া আৰু ইয়াত মাহাৰিৰ কাৰণে 2টাই হ'ব, এটা ব্ৰিডিং ৰুম
আৰু সাইডত জায়গা বনালো ভাবিছোঁ ইয়াতো আৰু দুটামান ৰুম বনাই দিম তো মানে প্ৰায় 3টাই হৈ যাব মাজত আৰু এটা ব্ৰডিং ৰুম বনাব লাগিব ইয়াত জায়গা আছে নদীৰ ওচৰত মানে যিমান মল হয় ডাইৰেক্ট তলত যাব নদীত আমাৰ ইমান মানে বাৰে বাৰে চাফা কৰিব নালাগে তো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যেহেতু গাহৰিৰ ফাৰ্মৰ লগতো জড়িত আছোঁ কুকুৰাৰ চৰাৰ ফাৰ্মৰ লগতো জড়িত আছোঁ তো সকলো ধৰণৰ আপডেট পাবলৈ ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ